হাই ফ্ৰেণ্ড, কি খবৰ? তো বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো আজি আছোঁ মই দুলীয়াজানত। তো দুলীয়াজানটো ষ্টেচনত আছোঁ। মই এফালে যাম বুলি ওলাই আছোঁ। তো এতিয়া এইখন ট্ৰেইনখন যে আহিছে, এইখন আহিছে গুৱাহাটীৰ পৰা তিনিচুকীয়া হৈ লিডুলৈকে যাব। তো মই বোলো দেখি পিনে বৰ ভাল লাগিছে, দেখিছে নাই? সেইটো খেতি হাত এডালহে আহি আছে, এনেকুৱা এডাল লাগি গৈছে। তো দেখি পিনে বৰ ভাল লাগিলে, সেইটোকে ভিডিঅ'টো কৰি পিনে আপোনালোকৰ মাজলৈ দিছোঁ। চাওকচোন কি ধুনীয়া লাগিছে। সম্পূৰ্ণ চাব ভিডিঅ'টো লাষ্টলৈকে। ষ্টেচনৰ মানুহ বহুত আছে। টাইমটো হ'ল 11টা বজাত। 11টা বজাত দুলীয়াজানত সোমাইহি ট্ৰেইনখন। মস্ত লাগিছে, ফেটি সাপ এডালৰ নিচিনা লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব বাৰু কেনেকুৱা লাগিছে এই ট্ৰেইনখন। এতিয়া দেখিবলৈ দিছোঁ, ফেটি সাপৰ নিচিনা লাগিছে নে অজগৰ সাপডালৰ নিচিনা লাগিছে? তো এয়া সোমালেহি দুলীয়াজান ষ্টেচনত। দৃশ্যবিলাক চাই ভাল লাগে, সেইকাৰণে ভাল লগা দৃশ্যবিলাক আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, আপোনালোকৰ চাওক বুলি। এই দেখিছেনে, পূৰা পেচেঞ্জাৰ আছে। পূৰা ভিৰ দেখিছে। তো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।